এই নিজৰ ধৰ্ম তেজিব লাগিব। চকু দেখা ধৰ্ম, কাণে শুনা ধৰ্ম প্ৰত্যেকৰে নিজা নিজৰ। তেতিয়াহ'লে স্বধৰ্মক তেজি নৰে, ফল এৰি নিৰন্তৰে কৰ্ম কৰে যাৰ যেন ভাব, কৰ্মটো উপজে জ্ঞান। কৰ্ম কৰিলে আমাৰ জ্ঞান উপাৰ্জন হ'ব। জ্ঞানে মোৰ মোক্ষ প্ৰাপ্তিৰ শক্তিটো মোক দেখুৱাই দিব। গতিকে আমিবিলাকক কৈছে এইবিলাক বাদ দিয়া, তুমি কি ভজা? কৃষ্ণ সম্প্ৰতি। তাৰমানে আনন্দৰ বাটেৰে তুমি যোৱা, সংসাৰৰ নিৰানন্দক তুমি সাৱটি নলবা। তেতিয়া কি হ'ব? তাত প্ৰেম পূৰ্ণ যেবে নভৈলা ভকতি। যদি তুমি কৃষ্ণ কৰোঁতে তোমাৰ যদি আনন্দ অহা নাই, তেতিয়াও তুমি তৰিব নোৱাৰা। কিন্তু কাৰণ কৃষ্ণ শব্দটোৰ লগত আনন্দ নিহিত হৈ আছে, শব্দবিলাকৰ লগত ভগৱন্ত সাঙুৰ খাই আছে। সেইকাৰণে কৈছে শবদ ব্ৰহ্মৰ পাৰ ভৈলা যিটো, কৃষ্ণত ভকতি নাই তাৰ শাস্ত্ৰ শ্ৰম, শ্ৰমে মাত্ৰ ফল যেন ৰাখে বাজিগা। ভগৱন্তৰ প্ৰভাৱ মোৰ দেহ, হৃদয়, মন স্বচ্ছ হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব। শৰতৰ নৈখনৰ তলি দেখা পোৱাৰ লগে লগে আমি স্বচ্ছ পানীৰ মাজত তলি দেখা পাওঁ। মোৰো এই মন যমুনাৰ তলিখন মই পবিত্ৰ নে নিকা হৈছে নে নাই, মই মোক চাব লাগে। যেতিয়ালৈকে মই মোক চাব জনা নাই, মই ভগৱন্তক নাপাম। এইকাৰণে মহাপুৰুষে ক'লে যে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে। হৰিকন ভজি নৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক কটাৰে। হৰিক ভজিব পাৰিব লাগিব। ই অকল ভজতে, ভজাৰ লগত ভোজনৰ সম্পৰ্ক আছে। এইটো হ'ল ভজন, এইটো গোৱা, আৰু ভোজন এইটো খোৱা। যিয়ে ভজন কৰে সেইজনে ভোজনক কিছু কিছু ত্যাগ কৰি থৈ। দুৰ্বাসাই যেতিয়া আহি দ্ৰৌপদীক কৈছিল যে মই অন্ন লম, ভোকাতুৰ হৈ আহিছো, তেওঁলোকে স্নান কৰিব যাওঁতে কিন্তু কৃষ্ণ আহিছিল। আৰু কৃষ্ণ আহি দ্ৰৌপদীক কৈছিল, কৃষ্ণা ভোকত আতুৰ হৈ আহিছো। বোলে মৰি গলো মই। বোলে কিয়? বোলে দুৰ্বাসাই এইমাত্ৰ কৈ গ'ল স্নান কৰিব গৈছে, আকৌ তোমাৰ ভোক লাগিছে। বোলে আছে। বোলে নাই, থালিগত ধুই থৈ দিছো। বোলে তুমি আনাচোন। আনিলে যেতিয়া অকমান হাকান্ন লাগি আছে, সেইখিনি খাই পানী এগিলাচ খাই উগাৰি দিওঁতেই গোটেই চৰাচৰ জগতে গম পাই গ'ল। তেতিয়া ইয়াৰ মাজেদি কৃষ্ণই এটা আমাক বাৰ্তা দিলে যে ভকতবিলাকে আমি হাকান্ন ল'ব লাগে। কৃপালু গুৰু শংকৰদেৱে তাকে ক'লে, সবকহু মাৰি পুৰত হি উদৰ, নাহি কৰত ভূত দায়া। যেতিয়ালৈ তোমাৰ হৃদয়ত জীৱৰ প্ৰতি দয়াই নহ'ব, তেতিয়ালৈ ভগৱন্তক তুমি নাপাবা। কাৰণ সকলো জীৱতেই ভগৱন্ত লুকাই আছে। এইকাৰণে ইয়াতে কৈছে যে তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি, হৈল ভ্ৰষ্ট যদি অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। আপোনাৰ দুই দণ্ডৰ কাৰণে আহিছিল, কিন্তু দুই দণ্ডটো তৰি গ'ল। তেতিয়াহ'লে তৰিবৰ কাৰণে আমাক মাত্ৰ লাগে বিশ্বাস, একান্ত বিশ্বাস। যমৰ যাতনাৰে যন্ত্ৰণাত ছটফটাই থকাজনে কিন্তু পুতেকৰ নামটো লৈছে বাপা নাৰায়ণ। সি কিন্তু তৰি গ'ল। শতাংগই দুই দণ্ডত তৰি গ'ল। আমিবিলাকে কিন্তু 100 বছৰৰ আয়ুস লৈ আহিম। 100 বছৰৰ আয়ুস দি ভগৱন্তই কেৰাহীকৈ চাই হাঁহিলে, হে জীৱ
হে মনুষ্য, যদিও 100 বছর, নিদ্রাত তোমার 50 যাব। আমার 50 নিদ্রাত যায়। শিশু কৈশোৰ বাল্য যৌৱনত তাতো তোমাৰ 20 গুচি যায়। তেতিয়াহ'লে আমিবিলাকৰ আয়ুসবিলাক গৈ আছে। আয়ুস শুদ্ধ কৰ্মত কেতিয়া লাগিব? ভগৱন্তৰ চিন্তাত। আৰু তেতিয়াহে জানা নাহি তথাপি তাহাৰ অকল্যাণ। এই ভগৱন্ত পুৰুষক বিদুৰত বিচাৰি নগৈ মোৰ হৃদয়ত থকা আত্মাৰূপী হৰিটোৰ লগত মই মাত্ৰ চিন্তা কৰিব লাগে যে কৃষ্ণ বিষ্ণু হৰিৰাম, কৃষ্ণ বিষ্ণু হৰিৰাম মতে আছে তেওঁ। তাৰমানে গোবিন্দ মাধৱ চক্ৰধাৰী হৰি, তেওঁৱেই বেদৰ গৰাকী, তেওঁৱেই মাধৱ লক্ষ্মীৰ স্বামী, তেওঁৱেই চক্ৰধাৰী, তেওঁৱেই হৰি। তেতিয়াহ'লে হৰণকৰ্তাজনৰ লগত মোৰ যদি নিৰন্তৰ সম্পৰ্ক থাকে, মোৰ পাপে মোৰ ওচৰত আহিব নোৱাৰে, পাপবিলাক আঁতৰি যাব। ইয়াতো এই নিমিত্তে আমিবিলাকক আনি আমাৰ দেহৰ যত মানে অকল্যাণ, এই অকল্যাণবিলাক দূৰ হ'ব বুলি কৈ হৈলা ভ্ৰষ্ট যদি অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। কম দিন আৰু বেছি দিন বাচি থকাটো ডাঙৰ কথা নহয়। কম দিন থাকিয়ে তেওঁ জনসমাজত স্থায়ী ৰূপ ল'ব পাৰে। স্বামী বিবেকানন্দ বৰ কম দিনৰ কাৰণে সংসাৰত আহে, কিন্তু আজিও চিৰন্তন হৈ থাকিল। গণেশ গগৈদেৱ বৰ কম দিনৰ কাৰণে থাকিল, জ্যোতিপ্ৰসাদ বৰ কম দিনৰ কাৰণে থাকিল। তেতিয়াহ'লে কম দিন বেছি দিন কথা নহয়, তোমাৰ কৰ্ম কেনে, কৰ্মৰ মাজেদিহে তোমাক জুখি চাব তোলা স্বামী। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ঊৰ্ধ্ববাহু কৰি হেৰা কৰো অংগীকাৰ। মই তোমাক এই হাত দাঙি পেলাই তোমাক কলো, অধম জাতিটো যদি জন্ম ভৈল তাৰ। মানুহ ক'ত জন্ম পাইছে সেইটো ডাঙৰ কথা নহয়। অংগীৰা ঋষি বেশ্যাৰ সন্তান হৈ ব্ৰাহ্মণ হৈছে, বেদব্যাস মৎস্যগন্ধাৰ পুত্ৰ হৈ ব্ৰাহ্মণ হৈছে। তেতিয়াহ'লে আমাৰ লক্ষ্য হ'ব লাগে ব্ৰহ্মক জানিব লাগে। ব্ৰহ্ম জানন্তি ব্ৰাহ্মণ। শব্দ ব্ৰহ্মবিলাকৰ মাজত মই যদি জানো, ইয়াত সেইকাৰণে কৈছে যে জ্ঞানীত কৰ্মিত কৰি তথাপি অধিক, দেৱৰ বন্দনী হিত ভকতি ৰখি। জ্ঞানী হলেই নহব, হোৱন্ত পণ্ডিত যদি নোহন্ত ভকত, পণ্ডিত হলেই নহব, ভকত হব লাগিব। তনু মন প্ৰাণ কৃষ্ণ চৰণত অৰ্পিত হব লাগিব। আৰু তেতিয়াহে তেওঁ কি হব? দেৱৰ বন্দনী হিত ভকতি ৰখি। দেৱতাবিলাকে বন্দনা কৰি, কাৰণ দেৱৰ উত্তম দৈৱকী নন্দনৰ লগত যাৰ সম্পৰ্ক হৈছে, তেওঁ বুজি পালে ঈশ্বৰ নিৰাকাৰ হৈও মোৰ হৃদয়ত আছে। আৰু এই আত্মা ঈশ্বৰ সমস্ত ভূতত, সমস্ত জীৱগণৰ মাজত আছে। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। এই হৰিবিলাকৰ মাজত মই যদি দিব পাৰোঁ প্ৰেম, দয়া, ক্ষমা, মমতা, স্নেহ, কৰোণা, ভগৱন্তই কৈছে তেতিয়াহ'লে তুমি সত্য চিনি পালা। এই মহাসত্যৰ লগত লগ লাগিবৰ কাৰণে আমিবিলাকক ক'লে, হেন জানি মহাবুদ্ধিমন্ত যিটো জন। বুদ্ধিমন্ত কোন? চতুৰজন। আমাক ক'লে ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন। চতুৰ হ'ব লাগিব। এই সংসাৰ ক্ষেত্ৰত দুৰ্লভ মনুষ্য জন্ম পোৱাটোৱেই ডাঙৰ কথা নহয়। এই সংসাৰলৈ আহি পৰম সত্য ভগৱন্তক মই জানিব লাগিব। আৰু তেতিয়া মই জানিম কি হ'ব? মই তেতিয়া বুদ্ধিমন্ত হ'ম যে বেদৰ পৰম সত্য মোক জানিলোঁ। কাৰণ ভগৱন্তই কৈছে, মোৰ নাম ৰাজা যত ধৰ্মৰ উপৰি,
আন ধর্ম নুহিয়ারক কিঙ্কর কহরি হেন নাম পরে হেন সাধিবাক কৰিবেক কেন মতে সেবে কৰ্মতাক অন্য কৰ্ম কৰি মোক সেৱা কৰিব নোৱাৰে। ইয়াত সেইকাৰণে কৈছে যে হেন জানি মহা বুদ্ধিমন্ত যিটো জন এই সংসাৰ ক্ষেত্ৰত কাম ক্ৰোধ লোভ মোহ মদ মাচাৰ্য ঈৰ্ষা অসূয়া সাৱটি লৈও গৃহ মায়াত থাকিও তেওঁলোক আচলতে ধন্য, কাৰণ তেওঁলোক বুদ্ধিমন্ত ভকতিৰ মাজেদি যত্ন কৰি ভগৱন্তক পাব বিচাৰিছে। আৰু ভগৱন্তক পাবলৈ ভকতিক বাদে অন্য উপায় নাই। গীতাটো কৈছে ভগৱন্ত ভক্তিযুক্ত। আৰু এই আত্মবোধটো আমাৰ হৃদয়ত হ'ব লাগিব। যেতিয়ালৈকে মোৰ হৃদয়ত আত্মবোধ জাগৃত কৰিব নোৱাৰিম তেতিয়ালৈ মই নোৱাৰিম। গতিকে কালে কৰ্মে মিলাইবেক বিষয়ৰ সুখ। কাল অতি ভয়াৱহ। কাল সৰ্পৰূপে আমাক মেৰুৱাই আছে। কেতিয়া দুখ কেতিয়া সুখ আমি নাজানো। আমি উপদেশী লোকসকলৰ ওচৰ চাপিব লাগে, যিয়ে সৎ কথা দিয়ে, সৎ বাণী দিয়ে, যিজনে মোক কৃষ্ণৰ লগত সংযোগ কৰি দিব পাৰে। মই অজ্ঞান আন্ধাৰৰ মাজত থকা সমাজখনক যিয়ে পোহৰ আৰু জ্ঞান প্ৰাপ্ত কৰি দিব পাৰে, সেইজন কৃষ্ণ আমাৰ প্ৰত্যেকৰে হৃদয়ত আছে, সমস্ত ভূতৰ আত্মাৰূপে। এই আত্মাৰূপী কৃষ্ণজনক যেতিয়াই জানিম আমাৰ জীৱন ধন্য হ'ব আৰু এই জীৱনে আমাক আগবঢ়াই লৈ যাব।